নমস্কাৰ গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লগতে বাপুতি সাহোন বহাগ বিহুটিও আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোৱে ৰঙালী ৰঙেৰে মনবোৰ জীৱিত হৈ বহাগৰ বিহুটি উলহ মালহেৰে পালন কৰক তাৰে আশা কৰিছোঁ আৰু আমি আহিছোঁ আজি এয়া শিৱসাগৰলৈ মোৰ মাৰ ঘৰলৈ আচলতে বহাগৰ 1 তাৰিখৰ দিনা আমি প্ৰতি বছৰে আহোঁৱেই আৰু আহি আমি এয়া ৰংঘৰৰ বাকৰি বিহু চাওঁ এও আচলতে বৰ প্ৰিয় আমাৰ এখেতৰ ৰংঘৰ বাকৰি বিহুখন আৰু বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতি আয়ুস ৰেখা ইকণ জীৱনৰ ইশা সঁচাকৈ বহাগ বুলি ক'লে মনবোৰ বৰ ভাল লাগে আৰু কিবা ৰাইজাই কৰি থকা মন এটা হৈ থাকে চবৰে ভাবিলোঁ আমি ঘৰলৈ গৈ বিহুটো কেনেকৈ উদযাপন কৰোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ আৰু বহুত দিন আপোনালোকৰ মাজলৈ মই আহিবও পৰা নাই বিহু বুলি এই চেকতে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু চাই থাকিব অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো ৰংঘৰৰ বাকৰিলৈ গৈ আপোনালোকক লগ পাই আছোঁ পাই গৈছোঁ এয়া মেলেং আৰু ৰাস্তা চব ইমান ধুনীয়া আহিয়ে ভাল লাগিছে দেই আজি আনকি আমাৰ বিহুৰ জোনবিৰি ঢোলবিৰি গামখাৰু কোনোবা চাইনিজ কোম্পানীয়ে বনাই নপঠালে আমি বিহুত পিন্ধিবলৈ ডাঙৰীয়ানী সংগীতানুষ্ঠান আছে আৰু সন্ধিয়া 8 বজাৰ লগে লগে আমি অনুষ্ঠানৰ সামৰণি মাৰিম
খনি